নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আমি 5টা শেহতীয়া খবৰ লৈ আহিছোঁ। বিশেষকৈ আমি ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে 5টা শেহতীয়া খবৰ আপোনালোকৰ মাজলৈ আনিছোঁ। সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল যে ৰাজ্যৰ শিক্ষক চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটী 30 দিনলৈকে বৃদ্ধি কৰা হ'ব। হয় ছাৰ বাইদেউসকল, যিহেতু শিক্ষক কৰ্মচাৰীসকলে 10 দিন তেওঁলোকে আৰ্জিত ছুটী লাভ কৰে আৰু ইতিমধ্যে জনতা ভৱনত যোৱা 18 তাৰিখে আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰ আৰু কৰ্মচাৰী পৰিষদৰ মাজত বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকৰ শুনানিত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আন শিক্ষক কৰ্মচাৰীসকলে কিমান দিন আৰ্জিত ছুটী লাভ কৰে বুলি প্ৰশ্ন সোধা হয় আৰু যাৰ উত্তৰত কৰ্মচাৰী পৰিষদে জনাইছে যে ৰেলৱে শিক্ষক কৰ্মচাৰী আদিকে ধৰি অন্যান্য কেন্দ্ৰীয় শিক্ষকসকলে তেওঁলোকে 30 দিনৰ EL আৰ্জিত ছুটী লাভ কৰে আৰু সেই তথ্য আপোনাৰ ডকুমেণ্ট PDF আপোনাৰ অসম চৰকাৰক তেখেতসকলে হিয়াৰিঙৰ সময়ত জমা দিয়ে আৰু ইয়াৰ দ্বাৰা আশা কৰা গৈছে যে অতি শীঘ্ৰেই আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰ্জিত ছুটী 30 দিনলৈকে বৃদ্ধি কৰিব আৰু শিক্ষক কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব। এতিয়া আমি 2 নম্বৰ শেহতীয়া খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল বিনামূলীয়া চিকিৎসা আঁচনি। শিক্ষক কৰ্মচাৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীসকলে তেওঁলোকে আবেদন কৰাত বহুতো সমস্যাৰ সন্মুখীন হৈছে, আনহাতে বহুতৰে আপোনাৰ সেয়া এপ্ৰুভ হোৱা নাই। সেয়েহে বিশেষ শেহতীয়া খবৰৰ ভিত্তিত পৰ্টেলটো আপোনাৰ ঠিক কৰা হৈছে, আপডেট দিয়া হৈছে আৰু সেয়েহে অন্যান্য কৰ্মচাৰীসকলৰ লগতে শিক্ষক কৰ্মচাৰীসকলে তাত বিনামূলীয়া চিকিৎসা আঁচনিৰ পৰ্টেলত আপডেট কৰা, তাত ক্লেইম কৰা অন্যান্য বিষয়সমূহ ক্ষীপ্ৰতাৰে সমাধান কৰা হ'ব বুলি জনা গৈছে আৰু এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ। এয়া চাওক, শিক্ষা সেতুৰ বিৰুদ্ধে গণ্ডাই অভিযোগ। শিক্ষা সেতুক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে শিক্ষক সমাজ। সেয়েহে এইবাৰ একেদিনাই ৰাজ্যৰ 122জন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে স্মাৰক পত্ৰ প্ৰদান কৰিছে শিক্ষা সেতুৰ বিৰুদ্ধে। আনহাতে এয়া চাব, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰাও যোৱা 20 তাৰিখ 2024 তাৰিখে আপোনাৰ শিক্ষা সেতু এপত পোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে। এতিয়া আমি ক'বলৈ ওলাইছোঁ আন এক শেহতীয়া খবৰ। সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ 50% দিয়ে লাভ কৰাৰ ফলত তেওঁলোকে যি 2 মাহৰ এৰিয়াৰ পাব 2টা কিস্তিত। আপোনালোকে প্ৰথম কিস্তিটো ইতিমধ্যে লাভ কৰিছে, আনহাতে দ্বিতীয় কিস্তি এৰিয়াৰৰ টকাটো বহুতো চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে, কিন্তু যিসকল জিলাৰ কৰ্মচাৰীসকলে এতিয়াও লাভ কৰা নাই আপোনালোকে এই মাহৰ ভিতৰতে আপোনালোকে ছেকেণ্ড কিস্তি দিয়ে 50% টকাটো পাবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল আজিৰ শেহতীয়া খবৰ, য'ত মুখ্যমন্ত্ৰীৰ ঘোষণা। এয়া চাব, তেওঁ কৈছে যে শিক্ষকে এইবাৰ আমাক ভোট দিয়া নাই, তাৰমানে শিক্ষকে ভোট দিয়া নাই। আনহাতে দেৰিকৈ যোৱা শিক্ষকে আমাক ভোট নিদিয়াটো ভাল। আনহাতে তেখেতে কৈছে যে কিন্তু সময়মতে বিদ্যালয়ত যোৱা শিক্ষকে আমাক ভোট নিদিলে দুখ লাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে এয়া আজি এক মন্তব্য দিছে। এতিয়া আন এক শেহতীয়া খবৰ, য'ত শিক্ষামন্ত্ৰীৰ ঘোষণা যে শিক্ষা সেতু 3D প্ৰক্ৰিয়াৰে এপটো শক্তিশালী কৰা হ'ব, যাৰ ফলত এতিয়াৰ পৰা আপডেট দিয়াৰ পিছত ভিডিঅ' ৰেকৰ্ডিঙৰে যদিহে এটেণ্ডেঞ্চ দিব খোজে সেয়া আপোনাৰ তাত দিব পৰা নাযাব বুলি তেখেতে জনাইছে। সেয়েহে ছাৰ বাইদেউসকল, আমি আপোনালোকক শিক্ষক কৰ্মচাৰীসকলৰ শেহতীয়া খবৰ 5-6টা আপডেট দিলোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।